পিটনমিত খণ্ড আরে মোৰ পিতা হিচাপ মানুহক যদি কালী পূজা পাতি ভোজ পাতি শুদ্ধি কৰিব লাগে তহন যে মানুহক জীয়াই জীয়াই জ্বলাই শুদ্ধি কৰিব লাগিব হা দেখোন তুই যদি গেছে কৈ কৈ বা তাৰ লহৰ অৱস্থা দেখিছা ময়ো গৈ থাকোঁতে বাদল ৰমেনহঁতৰ ঘৰত মানে গ্ৰহপাঠ এভাগ আছে যা মাটিত লাগি যা বেটা আৰু দেখা লাগি যা আৰু লাগি যা বন্ধ যা এতিয়া কাষত থকা চন্দ্ৰ সূৰ্যৰ গান দোষ জাপি দি আঙুলি পিন্ধা ৰঙা খিলবিলাক বেছি প্ৰত্যেক তহঁতৰ বেপাৰ বহাই যা বন্ধ তৰৈছে মানুহবিলাক যেতিয়া সমাজৰ পৰা নোহোৱা হ'ব নহয় আমাৰ মাজৰ পৰা আমাৰ মনৰ পৰা ৰাহু কেতু জাতীয় গ্ৰহবিলাক আপুনি নোহোৱা হৈ যাব হা তত খাইতে মগজটো খোলা হৈছেতো আগতে তোৰ মগজুৰ পৰা কলমখিনি মাধৱী জীয়েকক বাহিৰ কৰি দাদা মই প্ৰেম কৰিছো বেপাৰ কৰা নাই যে বৈয়াম খুলি বাহিৰ কৰি দিম অতিথিক অপমান কৰি এই কাতিৰাম কুমাৰৰ বদনাম নকৰিবি ঘৰলা বৰলক কোনেও চুমা খাব নোৱাৰে চুবুৰীয়ে যেতিয়া গাঁৱলৈ যেতিয়া ঘৰলৈ যেতিয়া গাৰ্লফ্ৰেণ্ড আহে ওচৰ চুবুৰীয়ে ফুচ ফুচ ফাচ ফাচ কৰে বুবু বাবা কৰে কিন্তু পেটৰ ভোকে যেতিয়া ডিঙি চেপি মাৰি থৈ যায় কাৰো আফচোচ নাই কোনো ফুচ ফুচ ফাচ ফাচ নাই এই কাতিৰাম কুমাৰ জীয়াই থাকোঁতে যিবিলাক মানুহে মাতিবলৈ লাজ কৰিছে সেই মানুহবিলাকে এতিয়া মোৰা ঘৰে ঘৰে কাঁচা আনিছে সিধা আনিছে কাতিৰাম কুমাৰৰ পুৰণা চাউল পিৰাত আপেল আঙুৰৰ এতিয়া মলমলীয়া গণ অথচ আৰু সেই মানুহজন বেমাৰী অৱস্থাত পৰি থাকোঁতে তেওঁৰ মুখত বয়সকল আপেল এতিয়া তোৰ আলটু ফাল্টু লেকচাৰ মোৰ শুনি থকাৰ সময় নাই বহুত কাম আছে মোৰ যা কৰ্মবীৰ কাম কৰোঁ যা ইমান দিনে কাম কৰি ভাত ৰান্ধি কাপোৰ ধুই খাই খাইতো কাম কৰা নামেই নাপালোঁ এতিয়া গুৱাহাটীৰ পৰা আহি বহুত তেজাল খাইৰে ২৫ বৰ্ষ পাতি স্মৰণিকা উলিয়াই মণিপুৰৰ লেবেলটো কপালত মাৰিলোঁ যা নিজৰ পিতৃ নামত স্মৰণিকা এখন উলিয়াব পৰাটো গৌৰৱৰ কথা সেই পিতাইজন ক'লে হোৱাটো বৰ লাজৰ কথা দাদা মৰাৰ আগত সৰাইমেটো লোৱা নাহিলি এতিয়া মৰাৰ পিছত স্মৰণিকাৰে পিতাইক মনত ৰাখিবলৈ আহিছ কোন দাদা মাক বাপেকক মনত ৰাখিবলৈ স্মৰণিকাৰ একো দৰকাৰ নাই মাকৰ বুকুৰ গাখীৰকণ আৰু পিতাকৰ কপালৰ ঘামখিনি মনত ৰাখিলেই হ'ল যা 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 কাম কৰ যা আৰু তোৰ শহুৰে কাতিৰাম কুমাৰ জীয়াই থাকোঁতে প্ৰিয় বুলি মাতিবলৈ লাজ পোৱা তোৰ শহুৰে কি কৰিব স্মৰণিকা উন্মোচন কৰিব নাট আৰু ঘৈণীয়েৰে দিনা কাশ্যপে মৰমেৰে লিখিব স্মৰণিকাৰ পাতৰ মৰমৰ শহুৰৰ মৃত্যুত এটোপাল অশ্ৰু অঞ্জলি থুই নাতিনি পকেকৰ চুলিকেইডাল বগাৰে খোলা নেদেখা নাতিকেইটাই কি কৰিব মৰমেৰে কবিতা লিখিব টু মাই ডিয়াৰ ফাদাৰ যা 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 ডাঙৰ মানুহ হৈ ডাঙৰ খানা গুৱাহাটীত দে গৈছা আৰু যিটো মানুহে কাতিৰাম কুমাৰে পচলা ঢেকীয়া কচু খাই জীৱন পাত কৰিলে এই মানুহটো মৰাৰ পিছত গুৱাহাটী গুণীপুত্ৰ আহি তেজাল খাহিৰে ভকুৱা মাছৰ মাথাৰে ভোজ পাতিবলৈ আহিছে কাতিৰাম কুমাৰ তোৰ এখন কপাল ঐ কপাল ক'ত কপাল নহয় তোৰ এখন মস্ত চোতাল হয় বহুত কৰিলো আৰু যদি এটা শব্দটো নহয় এটা শব্দ তই নকবি একদম নকবি কাতিৰাম কুমাৰৰ ডাঙৰ পুত্ৰ হোৱাৰ সুবাদত বহুত কলি বহুত শুনিলো এতিয়া মই কম তই শুনিব লাগিব এখন চোতালত কোনো কাতিৰাম কুমাৰৰ মৎস্য স্পৰ্শ পাতিব নোৱাৰিব তেজাল খাই ভকুৱা মাছেৰে যদি খানা নেপাতিলে মোৰ পিতাই স্বৰ্গলৈ নাযায় মোৰ পিতাই কাতিৰাম কুমাৰ নৰকতে থাক কিন্তু নৰকত থকাৰ বহুত অভ্যাস হৈ গৈছে যা দাদা যা গুৱাহাটীলৈ যা দামী দামী খানা পা গুৱাহাটীয়ে খানা পাতি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছা দাদা মৰাৰ আগত নাহিলো মৰাৰ পিছত এতিয়া ভোজ পাতৰ আয়োজন কৰা দেখি মোৰ বুকুখন একেবাৰে শেষ হৈ গৈছে চিৰদিনৰ বাবে এৰি যোৱা পিতাৰ মৃত্যুত মই অকমান কঁঠাল সুবিধা পোৱা নাই
মই হাত জোৰ কৰিছো দাদা মোক অকমান অকলে থাকিবলৈ দে পিতাই মৃত্যুত অকণমান কান্দিবলৈ দেখিলেও পিতাই বৰ পুত্ৰৰ কাম দেখিলি আমাৰ কামেই নাই আৰু কলৈ গলি ইমান কৈ মাতিছো কিয় নাহ আরে সানা কমাৰখনৰ জুইকুৰা নুমাই গল গধূলি হল চাহ দি ৰৈ আছো খাবলৈ পিতাই মোক এবাৰ গালি পাৰিবলৈ মন যোৱা নাই এবাৰ মোক গালি পাৰ পিতা পিতাই